নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালি এটা ফেচবুক পোষ্টত দেখা পাইছিলোঁ এটা ভিডিঅ' আৰু ভিডিঅ'টো এনেকুৱা যি ভয়ংকৰ আমাৰ অসমীয়া চেলাপোক বুলি কয় এই চেলাপোক ভয়ংকৰ হয় আমাৰ বাবে আৰু ইয়াৰ বিষাক্ত হয় যথেষ্ট এই পোকটো এজন মানুহে ভক্ষণ কৰি আছে ফ্ৰাই কৰি পেলাই কেনেকৈ ভক্ষণ কৰি আছে তাকে মই চাইছিলোঁ আৰু ভিডিঅ'টো মই অকণমান স্ক্ৰীনশ্বট কৰি আপোনালোকে বুলি আগবঢ়ালোঁ ভিডিঅ'টো চাওকচোন কিদৰেনো খাই আছে নহয় বিষাক্তৰ এই যে চেলাপোকটো দেখিছেনে ব্যক্তিজনে যিজনে চেলাপোকটো ভাজিবৰ কাৰণে বিচাৰি ফুৰিছে তেখেতে হাতেও ধৰিব পৰা নাই হাতে ধৰিব নধৰে একচুৱেলি বিষাক্ত হয় সেয়ে এডাল চেপেনাৰে ধৰি আছে কেনেকৈ আৰু ভাবিলে আচৰিত লাগে আমি এইটো দেখিলে দূৰতে পলাই এইটো চেলা আহিছে বুলি কামুৰিব এনেকৈ হয় কিন্তু মানুহজনে ভক্ষণ কৰিছে বাপৰে বাপ দেখি পেলাই কেনেকুৱা লাগিছে নহয় আপোনালোকে বা মই আমি এই পোকটো খাব পাৰিম নে নিশ্চয় নোৱাৰোঁ নহয় জানো যিমান পৃথিৱীত লাখ টকা বান্ধি দিলেও খাব নোৱাৰিম এনেকুৱা ধৰণৰ পোক পতংগবিলাক কিন্তু এওঁলোকে কেনেকৈ যে খাই দেখিলে আচৰিত আৰু এইবিলাক একদম মূৰ চুৰ ঠেং চেং নভঙাকৈ খাই দিছে আৰু কেনেকৈনো খাই আছে হজম কৰিছে তাকে ভাবি আচৰিত লাগিছে এইফালে ময়ো লাঞ্চ কৰি আছোঁ আৰু লাঞ্চত মই আনিছিলোঁ ভাত দাইল আছিলে দাইলৰ লগতে দিয়া আছিলে ভাত কেৰেলা ভেন্দি এইবিলাক গোটা গোটাকৈ দিয়া ভেন্দি আমাৰ এইবিলাক খাই ভাল লাগে যথেষ্ট বেয়া নালাগে কি দীঘল ভেন্দি বইল এনেকুৱা খাই বহুত ভাল লাগে আৰু সেইকাৰণে দি পঠিয়াইছে মানুহজনী আৰু মই খাই আছোঁ আজি এয়া লাঞ্চতে এইফালে চাওকচোন কণী ভাঙি দিছে কণীৰ লগত মিক্স কৰি লৈছে কেনেকৈ কণীৰ লগত মিক্স কৰাৰ পিছত আৰু কি সানিব ইয়াৰ পিছত সনাৰ পিছতে ইয়াত অলপ ফ্ৰাই কৰি খাব টেষ্টি কৰি মানুহজনী ৰাম ৰাম ভগৱান ৰাম ৰাম দেখিছেনে এইবিলাক কিছুমান যিয়ে জীয়াই আছে আৰু কিছুমান মৰিছে তেনেকুৱা ধৰণৰ আৰু এইবিলাকে ফ্ৰাই কৰি খাবৰ কাৰণে ৰেডি কৰি আছে এই ভিডিঅ'টো যদি চাইছে আপোনালোকে কেতিয়াও চেষ্টা নকৰিব আকৌ দেই মই দেখালেহে জাষ্ট আপোনালোকক এনেকুৱা ধৰণৰ বস্তুবিলাকো যে মানুহে খায় পৃথিৱীত পৃথিৱীত এনেকুৱা ধৰণৰ ব্যক্তিও যে আছে এনেকুৱা বিষাক্ত বস্তু খাব পাৰে তাকে অকণমান দেখালোঁ কিন্তু আপোনালোকে খাবলৈ চেষ্টা নকৰিব মই অনুৰোধ জনালোঁ আকৌ এবাৰ অনুৰোধ জনালোঁ এনেকুৱা ধৰণৰ বস্তু যেন খাবলৈ চেষ্টা নকৰে আপোনালোকৰ কোনোৱে আমি আপোনালোক সকলোৱে যেন নাখাওঁ এনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰকৃতিৰ প্ৰাণীসমূহক প্ৰকৃতিৰ বুকুত মুক্ত মনেৰে জীয়াই থাকিবলৈ দিব লাগে নহয় জানো অনাহংকত ধ্বংস কৰিব নালাগে আপোনালোক অৰ্থাৎ আমি এনেধৰণৰ প্ৰাণীসমূহ ভক্ষণ কৰাটো কোনোমতে গ্ৰহণযোগ্য নহয় হয়নে নহয় বাৰু জনাবচোন কমেণ্ট পৃথিৱীত বাৰু মানুহবিলাক এইবিলাক খাবৰ কাৰণে জীয়াই আছে নেকি বাৰু দেখিলে কি লাগে নহয় অদ্ভুত প্ৰাণী যেন লাগে দেই এইবিলাক ৰাম ৰাম দেখিছে নহয় এইবিলাক কি লগাই লৈছে কি নাই লগা এনেকৈ ফ্ৰাই কৰিব লৈছে আৰু ফ্ৰাই কৰিছে আৰু এনেকৈ খাইছে একদম ভক্ষণ কৰিছে বুলি ক'ব লাগিব গোটা গোটাকৈ খাবলৈ আপোনালোকে কমেণ্ট কৰি জনাবচোন পৃথিৱীৰ বস্তুবিলাক বা প্ৰকৃতিৰ বস্তুবিলাক এনেকৈ ধ্বংস কৰাটো যোগ্য হয় জানো এদিন খাব সাপ এদিন খাব এনেকুৱা চেলা পোক এদিন খাব বেলেগ ধৰণৰ পোক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পোকবিলাক খাই পৃথিৱীৰ পৰা যেন মানুহক যেন দেখাইছে এইবিলাক ধ্বংস কৰিব এনেকৈ খাব পাৰি বুলি তেনেকুৱা ধৰণে মোৰ অনুভৱ হয় ভিডিঅ'টো যদি সম্পূৰ্ণ চাইছে আপোনালোকে তেনে কমেণ্ট কৰি জনাবচোন এইবিলাক কিমান দূৰ গ্ৰহণযোগ্য এইবিলাক খোৱা মই আকৌ এবাৰ অনুৰোধ জনালোঁ কোনে যেন এনেকুৱা ধৰণৰ প্ৰাণীসমূহ নাখায় দি এনেকুৱা খাবলৈ চেষ্টা নকৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছে ইমানতে